এইটো অলপ অলপ টান লাগে ল'ৰা ছোৱালীৰ হা, যিহেতু টান নালাগে সিহঁতৰতো ভালেই। চ' এইটো মই যিমান পাৰোঁ সহজ কৰাৰ চেষ্টা কৰিম এইটো চেপ্টাৰটো। প্ৰত্যেকৰ আয়তন 64 ঘনমিটাৰ বিশিষ্ট দুটা ঘনক মানে মূৰে মূৰে সংযোগ কৰা হ'ল। তাৰমানে দিয়া আছে, এটা ঘনক দিয়া আছে। চ' চাই ল'বা ইয়াতে মানে চিত্ৰটো মেইন। আগত তুমি এনেকুৱাকৈ এটা ঘনক আঁকি লোৱা। এইটো এটা ঘনক আৰু এই ঘনকটোৰ আয়তন কিমান দিয়া আছে মানে 64 মিটাৰ কিউব দিয়া আছে। এট ফাৰ্ষ্ট আমি আগতে লিখিম সলিউশনত, এইটো সাইডত লিখি গিভেন বুলি দিম। গিভেন মানে এইটো ফৰ্মুলা আহিল মানে বাহু কিউব ইকুৱেল টু 64 সেন্টিমিটার। তার মানে আমি বাহুক যদি এল বুলি ধরো, এল কিউব ইজ ইকুৱেল টু 64 মিটার কিউব বুলি আছে, মিটার কিউব। এতিয়া যদি আমি ইয়াক এল কিউব ইকুৱেল টু মানে কোনো এটা সংখ্যাক যদি আমি কিউব কৰোঁ সেইটো কিমান আহে 64 আহে। ইয়াতে আমি যদি 4ক যদি স্কোয়ার কৰি দিওঁ 16 লগত আকৌ যদি 4 এটা পূৰণ কৰোঁ 4 6 গুণ 24 4 হাতত থাকিল 2, 4 1 গুণ 4, 4 আৰু 2 64। মানে আমি যদি 4ক কিউব কৰি দিওঁ 64 আহি যাব। 4ক কিউব কৰা আৰু m এটা কিউব আছে। তো ইয়াতে চোৱা এল কিউব ইকুৱেল টু 4m হোল কিউব। কিউব কিউব আমি কেনসেল কৰি দিলোঁ, মানে আমাৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান আহিল 4 মিটাৰ বুলি আহিল। এনেকুৱা দুটা ঘনক মানে মূৰে মূৰে সংযোগ কৰিব দিছে। মূৰে মূৰে কি কৰিব দিছে? সংযোগ কৰিব দিছে। ইয়াৰ লগত এনেকুৱা ঘনক আৰু এটা এড কৰিব দিছে। এতিয়া চোৱা মই যদি আৰু এটা ঘনক এড কৰি দিওঁ, চাবা দেই, আৰু এটা ঘনক এড কৰি দিওঁ, এতিয়া চোৱা দুটা ঘনক মই এড কৰি দিছোঁ। কি কৰিছোঁ? দুটা ঘনক এড কৰি দিছোঁ। ইয়াতে মেইন পইণ্ট কোনখিনি হ'ল? এতিয়া চোৱা মানে ইয়াতে কি পালোঁ, মানে এটা দাঁতিৰ মানে এই ঘনকটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান আছে 4 মিটাৰ বুলি আছে। এইটোৰ 4, এইটোৰ 4 আৰু এইটো যে আছে না এইটোৰো 4 আহিছে। এতিয়া চোৱা এনেকুৱা সাইজৰ 4 মিটাৰ দৈৰ্ঘ্যৰ আৰু এটা ঘনক ইয়াৰ লগত এড কৰিব দিছে। এতিয়া চোৱা এইটোৰ 4 আহিব, এইটো হাইটটো 4, এইটো 4। এতিয়া চোৱা বাঢ়িছে কোনখিনি? এইখিনি জাষ্ট দীঘল হৈছে, এইখিনি যোগ হৈছে, এইখিনি যোগ হৈ কিমান হৈছে 8 হৈছে। মানে এটা আয়তীয় ঘনক হৈছে। ঘনকটো মানে দুটা ঘনক এড কৰাৰ লগত কি হৈছে? এটা আয়তীয় ঘনক হৈছে। এতিয়া চোৱা ইয়াত মিটাৰ প্রস্থ। এতিয়া চোৱা প্রস্থ এইটো সাইড বাড়া নাই, হাইটটো বাড়া নাই। আমার কি হাইটটো বাড়া নাই, বাড়িছে কোনখিনি? মানে দিকটো জাস্ট বাড়িছে, দুগুণ হয়েছে। এতিয়া চোৱা প্রস্থ b is equal to 4 মিটার। প্রস্থই আছে আৰু কি আছে? উচ্চতা। উচ্চতা h equal to
4 মিটাৰ আছে। উচ্চতা কিমান আছে? 4 মিটাৰ আছে। এতিয়া কৈছে কি এই আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে। এই আয়তীয় ঘনকটোৰ পৃষ্ঠকালি উলিয়াব দিছে। এতিয়া চোৱা, মই আগতে চাই আহোঁ মোৰ কেমেৰাত কিমানখিনি কেপচাৰ হৈ আছে। এতিয়া চোৱা, আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে। এতেকে পৃষ্ঠকালি equal to 2 whole into L into B plus B into H plus L into H. এতিয়া আমাৰ গোটেইখিনি মান দিয়া আছে, আমি জাস্ট বহাই কিনে জাস্ট সলভ কৰি দিম। এতিয়া চোৱা 2 L ৰ মান আছে 8 into 4 plus 4 into 4 plus 8 into 4. এতিয়া চোৱা 2 32 plus 16 plus 32 2 into এইখিনি গ'লে টোটেল কাউণ্ট কৰি চাবা তোমালোকে 80 আহিব 160 মিটাৰ স্কুৱেৰ। ইয়াৰ পৰা এটা MCQ আহে, জাষ্ট ডাইৰেক্ট MCQ বুলি আহে। এই অংকটোৰ পৰা জাষ্ট MCQ আহে। তোমালোকে এতিয়া চোৱা, মই ভালকে বুজাব পাৰিছোনে নাই সেইটো তোমালোকে কমেণ্ট কৰি জনাই দিবা যে ইয়াতকে ভালকে লাগে বা ইয়াতকে বেটাৰ লাগে। আৰু যদি জাষ্ট হৈছে, আগতে তুমি চিত্ৰটো বুজি ল'বা। চিত্ৰটো মেইন। চিত্ৰ বুজি পালে এইটো গণিতত একো প্ৰব্লেম নাই, মানে এইটো চেপ্টাৰতে প্ৰব্লেম নাই। এতিয়া চোৱা, নেক্সট অংকটো কৰিম। এইটো তোমালোকে তুলি লোৱা। নেক্সটটো কৰিম। আচ্ছা ৰবা, নেক্সট 2 নম্বৰ কুৱেশ্যনটো মই পঢ়ি দি আছোঁ, তোমালোকৰ লগতো বুক আছে, চাই ল'বা। এটা পাত্ৰ এটা খোলা অৰ্ধগোলক, তাৰ ওপৰত এটা খোলা বেলনাৰে গঠিত। অৰ্ধগোলকটোৰ ব্যাস 14 সেন্টিমিটাৰ আৰু পাত্ৰটোৰ মুঠ উচ্চতা হ'ল 13 সেন্টিমিটাৰ। পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে। আগতে আমি চিত্ৰত ফকাছ কৰিম। মেইন ফকাছটো হ'ল আমাৰ চিত্ৰ। এটা অৰ্ধগোলকৰ ওপৰত এটা বেলন মানে ল'ব দিছে। এটা অৰ্ধগোলক আগতে আঁকি লওঁ। এতিয়া চোৱা, এইটো হ'ল গোলক, চাইছা? এইটো গোলক, বৃত্ত হৈ গ'ল। 3 ডাইমেনশ্যন হয়। 3 ডাইমেনশ্যন কৰি আঁকি দি আছোঁ। এতিয়া চোৱা, এইটো হ'ল এটা অৰ্ধগোলক। এই অৰ্ধগোলকৰ ওপৰত কি দিছে? কি ল'ব দিছে? এটা বেলন ল'ব দিছে। এইটো হ'ল এটা বেলন। অৰ্ধগোলকৰ ওপৰত বেলনেৰে গঠিত। এতিয়া চোৱা, কি কি আমাক ইনফৰমেশ্যন দি আছে। ব্যাস দিয়া আছে, মানে দুয়োটাৰ ব্যাস সেম। ব্যাস দিয়া আছে কিমান? 14 সেন্টিমিটাৰ। ব্যাসটো হ'ল 14 সেন্টিমিটাৰ। যদি এইখিনি ব্যাস হয়, মানে এইখিনি যদি ব্যাস হয়, তেনেহ'লে এইখিনি হ'ল ব্যাসাৰ্ধ আৰু এইখিনিও ব্যাসাৰ্ধ। চিত্ৰটো অকণমান অলপ ইফাল সিফাল হ'ব পাৰে, একো প্ৰব্লেম নাই। 14 সেন্টিমিটাৰ, তেনেহ'লে এইখিনি কিমান আহিব? 7 সেন্টিমিটাৰ আহি যাব। আৰু এই যিটো আমাৰ এটা হৈছে না, কি হৈছে? পাত্ৰ হৈছে। এই পাত্ৰটোৰ টোটেল হাইট, মানে এইখিনিৰ পৰা এইখিনিলৈ হাইট কিমান আছে? 13 সেন্টিমিটাৰ আছে। এইখিনিৰ টোটেল হাইট কিমান আছে? 13 সেন্টিমিটাৰ আছে। তো এট ফাৰ্ষ্ট আমি কি কৰিম চাই লওঁ। এইটো অলপ শ্বৰ্টকাট বনোৱাৰ, মানে মই অলপ নিজাকৈ শ্বৰ্টকাট কৰিছোঁ। তো লিখিবা, তাত লিখিবা গিভেন অৰ্ধগোলকৰ ব্যাস
অৰ্ধগোলকৰ বেগ ইজ ইকুৱেল টু বেলনৰ বেগ is equal to 14 সেন্টিমিটার। এটা হারিতে হয়ে গেল। নেক্সট এটাকে ব্যাসার্ধ r equal to 14/2 equal to 7 সেন্টিমিটার। এইটুতে 7 লিখি দিছো না, এটা 7 সেন্টিমিটার। অৰ্ধগোলকৰ ইনফৰমেশ্যনখিনিও হৈ গ'ল, লগতে আমাৰ বেলনৰ বেখৰ ইনফৰমেশ্যনখিনিও হৈ গ'ল। এতিয়া চোৱা আৰু এটা কি ইনফৰমেশ্যন বাহিৰ কৰিব লাগে, বেলনৰ হাইটটো আমাক লাগে। তেতিয়াহ'লে আমি এই পাত্ৰটোৰ মুঠ উচ্চতা আমি মুঠ পৃষ্ঠকালি আমি নিৰ্ণয় কৰিব পাৰিম। এতেকে এতেকে বেলনৰ উচ্চতা। এতিয়া চোৱা বেলনৰ উচ্চতা, টোটেল উচ্চতা কিমান দি আছে 13 সেন্টিমিটাৰ। তাৰে এইখিনি যদি টোটেল ক'লে এইখিনিৰ পৰা এইখিনি, এতিয়া চোৱা এইখিনি হ'ল এই বৃত্তটোৰ ব্যাসাৰ্ধ, অৰ্ধগোলকৰ ব্যাসাৰ্ধখিনি 7 সেন্টিমিটাৰ। 13ৰ পৰা 7 গুচিয়ে গ'ল। এতিয়া চোৱা 13ৰ পৰা 7 গুচিয়ে গ'ল আৰু কিমান থাকিব, মানে 13ৰ পৰা আমি 7টো মাইনাছ কৰি দিম, কিমান আহিব 6 মিটাৰ আহিব, সেন্টিমিটাৰ আহিব, ৰং হৈছে 6 সেন্টিমিটাৰ আহিব। চিত্ৰটো অলপ দেখাত মানে অলপ এইটো ডাঙৰ যেন লাগিলেও একচুৱেলি এইটো সৰু। হা, আমি কি কৰিব পাৰোঁ, হৈছে মানে ধৰি ল'বা আৰু চিত্ৰটো অলপ সৰুকৈ বনাব লাগিছে। এতিয়া চোৱা, এতিয়া ডাইৰেক্ট আমি এনচাৰ উলিয়াই দিম। এতেকে নিৰ্ণয় পাত্ৰটোৰ মুঠ পৃষ্ঠকালি। এতেকে নিৰ্ণয় পাত্ৰটোৰ মুঠ পৃষ্ঠকালি। এটা আমাৰ কি দিয়া আছে, বেলন দিয়া আছে, এইটো বেলনৰ পৃষ্ঠকালি। পৃষ্ঠকালি প্লাস অর্ধগোলকৰ পৃষ্ঠকালি। ৰবাচোন চাই আহোঁ মোৰ কেমেৰাত কেপচাৰ হৈছে না নাই। বহুত জাগা আছে, বহুত ঠাই আছে। হ'ব হা। এতিয়া কথা হ'ল বেলনৰ পৃষ্ঠকালিৰ ফৰ্মুলাটো লাগে আমাক। হা, বেলনৰ পৃষ্ঠকালিৰ ফৰ্মুলা 2 পাই r h। এইটো হ'ল বেলনৰ পৃষ্ঠকালিৰ ফৰ্মুলা। অৰ্ধগোলকৰ পৃষ্ঠকালিৰ ফৰ্মুলা হ'ল 2 পাই r স্কয়াৰ। 2 পাই r স্কয়াৰ। আৰু তোমালোকে বুকত চাবা, পাইৰ মান যদি দিয়া নাথাকে তেনেহ'লে পাইৰ মানটো ল'ব দিছে 22/7 বুলি ল'ব দিছে। 22/7 বুলি আমাক ল'ব দিছে। এতিয়া চোৱা, ইয়াৰ পৰা কিমান কমন যায়, এইখিনি কমন যায়, 2 পাই r এটা কমন যায়। ইয়াতে থাকিল কিমান h, ইফালে r স্কয়াৰ আছে, এইখিনিতো কমন আহিছে, r এটা আহিছে প্লাস r এটা থাকি গ'ল। কমন ল'লে অলপ শৰ্টকাট হয়। এতিয়া চোৱা 2 পাইৰ মানটো 22/7, আর আমাক কিমান দিয়া আছে, r2 দিয়া আছে 7 × 7, h2 কিমান আছে 6 + 7, 7 মাজত একবাৰ যায়। এতিয়া চোৱা 44 আহিল ইফালে ইনটু 13। এতিয়া এইখিনি আমি পূৰণ কৰি দিম, কিমান আহে 12 × 2
1 52 757 সেন্টিমিটার স্কোয়ার। এইখিনি পূরণ কৰিলে আমি কি পাম 572 সেন্টিমিটার স্কোয়ার পাম। এনসারখিনি মই চেক কৰি লওঁ, যদি ভুল থাকে আৰু বেয়া কথা হা। এনসার ঠিকই আছে, হ'ব। নেক্সট কুৱেশ্যনটো হ'ল, তো নেক্সট আমি 3 নম্বৰটো কৰিম। এতিয়া চোৱা, এইটো যদি তোমালোকে বুজি নোপোৱা তেনেহ'লে কমেণ্ট কৰি জনাই দিলেই হ'ল, মই ইয়াতকৈ ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম। এটা পুতলা একে ব্যাসাৰ্ধযুক্ত অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত। পুতলাটোৰ মুঠ উচ্চতা 15.5 সেন্টিমিটাৰ। পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে। এতিয়া চোৱা, এট ফাৰ্ষ্ট আমি কিহত ফ'কাছ কৰিম? চিত্ৰত ফ'কাছ কৰিম। আগৰটোৰ নিচিনাই অৰ্ধগোলক এটা আছে, ইয়াৰ ওপৰত শংকু এটা আছে। শংকু চিনি পোৱা? এই মিছাল খাবলৈ গ'লে যে মিছাল দিয়ে দোকানীয়ে, এটা বনাই কেনে, এইটো হ'ল মানে এটা অৰ্ধগোলকৰ ওপৰত এটা শংকু লগাই মানে তুমি এটা পুতলা বনাইছা। আৰু এই অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ 3.5 সেন্টিমিটাৰ, 3.5 সেন্টিমিটাৰ। আর এই পুতলাটোর মোট উচ্চতা হল 15.5 সেন্টিমিটার। 15.5 সেন্টিমিটার মানে এইটো হল ইয়াৰ পৰা এইখিনিৰ হাইট। এই কোৱেশ্চনটো অলপ ব্যতিক্ৰমী আছে, ফাইনেল অহাৰ খুব চান্স আছে এইটো। এতিয়া চোৱা, গিভেন অৰ্ধকৰ ব্যাসাৰ্ধ is equal to (3.5 সেন্টিমিটার। তাৰপিছত কি আছে, আমাক উচ্চতা লাগে, শংকুৰ উচ্চতা। এতিয়া চোৱা, শংকুৰ উচ্চতা আমাক এইটো লাগে, এইটো কয় হেলনীয়া উচ্চতা বা নতি উচ্চতা। এতিয়া চোৱা, আগতে শংকুৰ হাইটটো উলিয়াব লাগিব। এইখিনি, ইয়াৰ পৰা এইখিনি হ'ল শংকুৰ হাইট। শংকুৰ উচ্চতা। এতিয়া চোৱা, এইখিনিতো ইয়াৰ পৰা এইখিনিতো এই গোলকটোৰ ব্যাসাৰ্ধ আছে, তো টোটাল হাইট কিমান দিয়া আছে 15.5 সেন্টিমিটার। তাৰ পৰা আমি যদি 3.5 সেন্টিমিটার বাদ দি দিওঁ, এই শংকুৰ উচ্চতাটো আমি পাই যাম। 15.5 সেন্টিমিটার মাইনাস 3.5, এইখিনি হৈ গ'ল। তো এতিয়া আমাক লাগে কি হেলনীয়া উচ্চতা। তো এইটো চাবা, এইটো এটা কি হৈছে, সমকোণী ত্ৰিভুজ বুলি হৈছে, সমকোণী ত্ৰিভুজ হৈছে। ইয়াৰ পৰা আমাক এইটো লাগে, এইটো লাগিলে এইখিনিৰ পৰা এইখিনি 3.5 আৰু এইখিনি হৈছে 12, তো এইখিনি উলিয়াব লাগে। সো হেলনীয়া উচ্চতা।
L हेलोनियस होता है L इज इक्वल टू रूट ओवर ए स्क्वायर प्लस आर स्क्वायर এতিয়া চোৱা এটো মই ডাইৰেক্ট কৰিছো ইয়াতে যদি তুমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰি দিয়া তেনেহলে এটো L ইয়াতে যদি তুমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰি দিয়া এটোই আহি যাব মই আৰু বেছি নকলো এতিয়া চাবা ইয়াত কিমান আছে 12 স্কয়াৰ প্লাস 3.5 হোল স্কয়ার এতিয়া চাবা মানে 35 হোল স্কয়ার আছে না 35 হোল স্কয়ার যদি আমি এক শর্টকাট কে কৰিব বিচাৰো তেনেহলে 5 5 গুণ 25 ডাইরেক্ট বহাই দিয়া এই 3 লগত 1 যোগ কৰি দিয়া 4 আহিল 4 into 3 12 144 12 ক স্কয়ার কৰিলে 44144 144 আহিব আৰু এটুক কৰিলে 12.25 আহিব এতিয়া চোৱা ইয়াক যদি আমি কৰো তেনেহলে আহিব 6.25 এক আৰু অলপ লিখি দিব পাৰো এই দশমিকটো যদি উঠাই দিও তেনেহলে আহিব 10 ইয়াতে আহিল 15625 এতিয়া চোৱা ইয়াতে কি আছে 25 এটা আছে 25 এটা আছে এই যেটো নিয়ম কলো এটোত আমি 1 ৰ ওপৰত কৰো 105 105 ডাবল কৰো 105 কাৰণ এই হেগত কি আছে 25 আছে 5 5 গুণ 25 এতিয়া সো l লগত এক যোগ কৰিলে 1 11 আহিল 11 into 10 110 আৰু বেছি লাগে আৰু দুই একবার কৰিম 125 কৰো হ্যাঁ 5 5 গুণ 25 বহাই দিয়া ইয়াৰ লগত এক যোগ কৰা 13 into 12 কিমান আহে 6 2 3 1 1 5 6 বহাই দিয়া 156 তার মানে 125 স্কয়ার আছে ইয়াতে under root 125 whole square divided by 110 square এটো cancel ইয়াতে থাকিল 125 by 10 হ্যাঁ এখানে আমার শেষ হয়ে গেল এতিয়া মই এইটো সাইডত কৰি আছো হ্যাঁ মানে ইমান ডাঙৰ বোর্ড লৈছো তথাপিও শেষ হৈ যায় এই ওপৰত লিখিব নোৱাৰো অলপ শর্ট হয় হ্যাঁ এতিয়া আমি কি পালো 125 by 10 পালো এটুক যদি আমি ডিভাইডেড কৰো একবাৰ বাফালে দশমিক আহিব সেন্টিমিটার A to Z processing শেষ এতিয়া মানে ৰান্ধিম সৰি এতিয়া না ৰান্ধো হ্যাঁ এতিয়া জাস্ট কৰিম মানে তোমাক সকলো বস্তু মানে এড কৰি দিছো এতিয়া তোমাক ৰান্ধিব লাগে জাস্ট সৰি জাস্ট জকিং হ্যাঁ তো এতিয়া আমি কি কৰিম এখিনি অলপ জাস্ট মুছি দি আছো তোমালোকে তুলি লবা হ্যাঁ ইয়াৰ পৰা এইখিনি অলপ মুছি দি আছো তুলি লবা হ্যাঁ আমাক কি লাগে
নির্ণয় পুতুলাটোর মোট পৃষ্ঠকালি ইয়াৰ পৰা লিখি দিওঁ পৃষ্ঠকালি ইয়াতে কি বস্তু এড হৈ আছে শংকুৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি পৃষ্ঠকালি শংকুৰ পৃষ্ঠকালিৰ ফৰ্মুলা পাই আৰ এল প্লাস পাই আৰ এল ৰবা ফৰ্মুলাটো অলপ চাই লওঁ ঠিক আছে পাই আৰ এল প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি 2 পাই আৰ স্কয়াৰ এইখিনি অলপ মুছাই দিওঁ হা ইয়াৰ পৰা কমন কি আহে পাই আৰ এটা কমন আহে থাকিল এল প্লাস টুৱাইস আৰ এটা থাকিল পাইৰ মান কিবা কিবি দিয়া নাথাকিলে 22/7 বুলি ধৰিবা আৰু আৰ কিমান আছে আৰ আছে মুছি দিলো নহয় 3.5 ইয়াতে চোৱা 3.5 আছে এল কিমান পাইছা এল পাইছো এইটো 12.5 পাইছো প্লাস 2 into r 3.5 এতিয়া আৰু তলৰখিনি নাৰাখো মুছি দিওঁ এতিয়া চাবা 22/7 into কিমান বাৰ 7 5 গুণ 35 এটো কিমান বাৰ 2 বাৰ এটো কিমান বাৰ 11 বাৰ হা ইয়াতে থাকিল কিমান 11 ইয়াতে থাকিল 19.5 এটো আমি পূৰণ কৰি দিম 19.5 19 214.5 centimeter square so মোৰ মতে এনসারটো মিলিব লাগে তোমালোকে চাই লবা